আজি অন্তিম অনুশীলন ডিকৰাই চাহ বাগিচাত কৰিছে। আচলতে অসম চৰকাৰৰ ফালৰ পৰা যি ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে যি এক চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিছে, ই সঁচাকৈ আদৰণীয়। আৰু চাহ বাগিচাৰ সকলো মানুহে দলমত নিৰ্বিশেষে সকলো মানুহে এই কথাটোত আনন্দ পাইছে আৰু তেওঁলোকে ধন্যবাদ জনাইছে যে চৰকাৰী এই পদক্ষেপত। কাৰণ স্বাধীনতাৰ পিছত আজিলৈকে এই চাহ জনগোষ্ঠীটোৰ চহকী যি কৃষ্টি সংস্কৃতি আছে, ইয়াক প্ৰতিষ্ঠিত কৰিবলৈ তেনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যেনেকৈ বিহুক বিশ্ব অভিলেখ সৃষ্টি কৰিলে, ঠিক তেনেকৈ আমাৰ চাহ জনগোষ্ঠীৰ এই ঝুমুৰকো বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে অহা 24 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যি প্ৰদৰ্শন হ'ব, আমি আশা কৰিছোঁ যে ঝুমুৰে এটা বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু যি এক আনন্দমুখৰ পৰিৱেশ সমগ্ৰ অসমতে হৈছে। আজি অসমৰ আকাশ বতাহ ঝুমুৰ অনুশীলনৰ নামত মুখৰিত হৈ আছে। আৰু ইয়ে আমাৰ মাজত সমন্বয়, সম্প্ৰীতি, আস্থা, বিশ্বাস সুদৃঢ় কৰিব। আমাৰ যি সপোন আছে আস্থাৰ অসম, বিশ্বাসৰ অসম, ইয়াক সুদৃঢ় কৰাৰ, আমাৰ আস্থা বিশ্বাস আছে আৰু সুদৃঢ় কৰাৰ, যাতে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠী মানুহৰ মাজত আস্থা বিশ্বাস সুদৃঢ় কৰি আৰু প্ৰতিটো জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে তাক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে আমি একেলগে কাম কৰাৰ প্ৰয়োজন আছে। সিয়ে বৰ্তমান অসমত হৈ আছে। মই আশা কৰোঁ অহা 24 তাৰিখৰ দিনা ঝুমুৰে বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ কাৰণে মোৰ শুভেচ্ছা আছে। আৰু আমাৰ সমষ্টিৰ যিখিনি শিল্পী যাব তেওঁলোকক আজি লগ কৰি মই শুভেচ্ছা জনাইছোঁ অন্তিম অনুশীলনত। আৰু তেওঁলোকেও আমি আশা কৰা ধৰণে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব, ইয়াৰ বাবে মই শুভেচ্ছা জনাইছোঁ।
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।